हाय फ्रेंड्स, आज आम त्रिभुज पाठर AC स्क्वेयर इक्वल AB स्क्वेयर प्लस BC स्क्वेयर ये आम प्रमाण करिम। काखत एक चित्र आँका आछे। त्रिभुज तो कि है ABC और यार B कोणটো 90 डिग्री बा समकोण है। एतिया आमी यार प्रमाण केनेके करिम। प्रथमते आमी सल्यूशन लिखिलो सल्यूशन। एतिया आमी ABC समकोणी त्रिभुजर एटू त्रिभुज कि है समकोणी त्रिभुज कारण B कोण कि है 90 डिग्री समकोणी त्रिभुजर कोण बी इक्वल किमान है 90 डिग्री 90 डिग्री बोली आमी दिलु। एतिया आमी प्रमाण कि करिब लागिब प्रमाण करिब लागे जे कि प्रमाण करिब लागे AC स्क्वेयर प्रश्न दिया आछे AC स्क्वेयर इक्वल AB स्क्वेयर प्लस BC स्क्वेयर। এতিয়া प्रमाण কৰিবলৈ আমি কি কৰিব লাগিব প্ৰথমতে আমি এই আঁচটো এটা নিছো B ৰ পৰা D লৈ এইটো কথা আমি ইয়াত লিখিম অঙ্কন B ৰ পৰা D লৈ টনা মানে কি হয় B কি হয় ইয়াৰ 90 ডিগ্ৰী থকা কোণ হয় ABC ত্ৰিভুজৰ 90 ডিগ্ৰী থকা কোণৰ পৰা আমি কলৈ টানিলো AC বাহুলৈ অৰ্থাৎ কৰ্ণলৈ টানিছো আৰু কৰ্ণলৈ টানোতে কি হ'ব লাগিব ইয়াত লম্ব হ'ব লাগিব বা 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব লাগিব D কোণত। এতিয়া আমি লিখিম BD বিৰ পৰা আমি D লৈ টানিছো কি টানিছো লম্ব টানিছো কোনটো বাহু টানিছো AC টনা হল এতিয়া আমি যেতিয়া B কোণৰ পৰা D লৈ লম্ব টানিছো লম্ব টানোতে কি হ'ব ইয়াত দুটা ত্ৰিভুজ আমি পালো ত্ৰিভুজ দুটা কি হয় সোয়া ABD এটা ত্ৰিভুজ আৰু আনটো ত্রিভুজ কি হয় BCD দুটা ত্রিভুজৰ কি হ'ব এই ডাঙৰ ত্রিভুজ ABC ৰ লগত খদ্ৰিক হ'ব খদ্ৰিক মানে কি হয় ইয়াৰ বাহুবোৰ কি হয় অনুপাতত থাকে এটা নিৰ্দিষ্ট অনুপাতত থাকে কেনেকৈ হয় তোমালোকক অলপ পিছত গম পাবা। এতিয়া সোয়া এই কথাটো আমি লিখিব লাগিব যে 90 ডিগ্ৰী থকা কোণৰ পৰা যদি আমি লম্ব টানো তেতিয়া দুটা ত্রিভুজ হ'ব দুটা ত্রিভুজৰ প্ৰতিটো ত্রিভুজে কি হ'ব ডাঙৰ ত্রিভুজটোৰ লগত খদ্ৰিক হ'ব। তোমালোকে কিতাবত এই প্ৰশ্নটো যত আছে AC স্কয়ার ইকুয়াল AB স্কয়ার প্লাস BC স্কয়ার তার আগতে এই কথাটো প্ৰমাণ কৰা আছে যে 90 ডিগ্ৰী থকা কোণৰ পৰা লম্বত যেটো তনা আঁচ আছে এইটা আছে দুটা ত্রিভুজ ভাগ কৰিব আৰু দুটা ত্রিভুজ কি হ'ব ডাঙৰ ত্রিভুজৰ খদ্ৰিক হ'ব। গতিকে সেই কথাটো আমি লিখিম কি হ'ব সমকোণী ত্রিভুজৰ সমকোণৰ পৰা সমকোণ মানে 90 ডিগ্ৰী থকা কোণৰ পৰা সমকোণৰ পৰা অতিভুজলৈ মানে কি হ'ব লম্বলৈ অতিভুজলৈ লম্ব টানিলে লম্ব টনা মানে কি হয় ইয়াত 90 ডিগ্ৰী কোণ হ'ব লাগিব ইফালেও 90 হ'ব আৰু ইয়াতো 90 ডিগ্ৰী কোণ হ'ব লম্ব টানিলে সৃষ্টি হোৱা ত্রিভুজ দুটাৰ ইয়াত দুটা ত্রিভুজ হল ত্রিভুজ দুটাৰ প্ৰতিটোৱে গোটেই ত্রিভুজটোৰ বা ডাঙৰ ত্রিভুজটোৰ ওপৰত কি হ'ব গোটেই ত্রিভুজটোৰ সৈতে খদ্ৰিক হ'ব খদ্ৰিক। এতিয়া এই কথাটো চোৱা ইয়াত বক্সৰ ভিতৰত মই কিছুমান কথা লিখিছো তোমালোকে বহিত লিখোতে এই কথাটো লিখিব নালাগে এই বক্সৰ ভিতৰত তোমালোকক কেৱল বুজাবৰ কাৰণেহে লিখিছো। ইয়াত কি লিখা আছে ত্রিভুজ ABC ৰ কাৰণে যদি ডাঙৰ ত্রিভুজটো ভাবা তেতিয়া কি হ'ব ইয়াৰ কৰ্ণ কি হ'ব চোৱা ইয়াত 90 ডিগ্ৰী থকা কোণ কি হয় B কোণ গতিকে ইয়াৰ অপোজিটত যেটো বাহু আছে সেইটো হৈছে কৰ্ণ অৰ্থাৎ AC বাহু কি হয় কৰ্ণ হয় ইয়াৰ উন্নতি কি হয় AB বাহু উন্নতি হয় আৰু ভূমি কি হ'ব BC হয়। তেনেকে যদি ABD ত্রিভুজ চোৱা ABD ইয়াৰ 90 ডিগ্ৰী থকা কোণ কি হয় এই কোণটো 90 ডিগ্ৰী গতিকে ইয়াৰ অপোজিটত কি আছে AB বাহু আছে AB কি হয় কৰ্ণ হ'ব উন্নতি কি হ'ব AD হ'ব আৰু ভূমি কি হ'ব BD। তেনেকে যদি আনটো ত্রিভুজ চোৱা BCD ইয়াৰ কৰ্ণ কি হ'ব এই কোণটো 90 ডিগ্ৰী গতিকে ইয়াৰ অপোজিটত কি আছে এই বাহুটো BC বাহু কি হয় কৰ্ণ হ'ব উন্নতি কি হ'ব BD হ'ব এই বাহুটো
উন্নতি হ'ব আৰু ভূমি কি হ'ব CD হ'ব এতিয়া চোৱা এতিয়া আমি পালো যে এই দুটা ত্ৰিভুজ ডাঙৰ ত্ৰিভুজৰ লগত কি হ'ব সদৃশ হ'ব গতিকে আমি এই দুটা ত্ৰিভুজৰ যিকোনো এটা সৰু ত্ৰিভুজ এই দুটা সৰু ত্ৰিভুজৰ পৰা এটা ত্ৰিভুজ লম আৰু ডাঙৰ ত্ৰিভুজৰ লগত সদৃশ বুলি আমি লিখিব লাগিব কি হ'ব এতেকে ত্রিভুজ এটা ত্রিভুজ লোৱা এই ত্রিভুজেই লোৱা কি ত্রিভুজ আছে ABD ত্রিভুজ ABD কি হয় সদৃশ হয় কিহৰ লগত ত্রিভুজ ABC ৰ লগত আমি কেনেকৈ জানিলো ইয়াত আমি লিখিছো ইয়াৰ প্ৰমাণ হোৱা আছে আগতে গতিকে আমি এইটো কথা লিখিব পাৰিলো এতিয়া ABD সদৃশ ABC লিখাৰ লগে লগে আমি কি কৰিব পাৰো ইয়াত থকা বাহুবোৰ আমি ইকুৱেল বুলি লিখিব পাৰো কেনেকৈ পাৰো চোৱা ABD বাহুৰ কৰ্ণ কি হয় ইয়াত চোৱা কৰ্ণ কি হয় AB আমি ABD ত্ৰিভুজৰ কৰ্ণ লিখিলো AB এতিয়া আমি ABC ত্ৰিভুজৰ কৰ্ণ লিখিব লাগিব ইয়াৰ তলত ABC ত্ৰিভুজৰ কৰ্ণ কি হয় AC আমি AC দিম ইকুৱেল এতিয়া এই ত্ৰিভুজৰে উন্নতি কি হয় চোৱা ABD ত্ৰিভুজৰ উন্নতি কি হয় AD আমি ইয়াত AD দিলো এতিয়া আমি ইয়াৰ তলত কি দিব লাগিব এই ত্ৰিভুজৰ ABC ত্ৰিভুজৰে উন্নতি দিব লাগিব বেলেগ ত্ৰিভুজৰ দিলে নহব কি হ'ব উন্নতি বা বেলেগ বাহু দিলেও নহব AB হয় গতিকে আমি AB দিলো অৰ্থাৎ কৰ্ণ বাই কৰ্ণ উন্নতি বাই উন্নতি বা ভূমি বাই ভূমিহে আমি বনাব পাৰিম আমাক ভূমি নালাগে ইয়াত গতিকে এনেকৈ এৰি দিছো এতিয়া চোৱা ইয়াক যদি আমি ক্ৰছ পূৰণ কৰো কি হ'ব ক্ৰছ পূৰণ কৰিলে AB আৰু AB পূৰণ হ'লে কি হ'ব AB স্কয়াৰ হ'ব আৰু ইফালে কি আছে AC আৰু AD AC ইনটু AD এক নম্বৰ বুলি দি দিয়া এক দিলো এতিয়া সৰু ত্ৰিভুজ আমি এই ত্ৰিভুজটো কৰিলো ABD ত্ৰিভুজৰ লগত সদৃশ বুলি আমি চালো এতিয়া আমি সৰু ত্ৰিভুজ কি আছে BCD এই ত্ৰিভুজৰ লগত ডাঙৰ ত্ৰিভুজ অৰ্থাৎ ABC ত্ৰিভুজটো আমি সদৃশ বুলি লিখিব লাগিব এতিয়া ইয়াত যেনেকৈ কৰিলো আমি তেনেকৈ কৰিম তেনেকৈ কৰিলে কি হ'ব চোৱা আকৌ ত্ৰিভুজটোৰ নাম কি হয় BCD ত্ৰিভুজ BCD সদৃশ ত্ৰিভুজ কিহৰ লগত ডাঙৰ ত্ৰিভুজৰ লগত ABC ত্ৰিভুজৰ লগত এতিয়া আগৰ দৰে আমি কৰিম BCD ত্ৰিভুজৰ কৰ্ণ কি হয় চোৱা BCD ত্ৰিভুজৰ কৰ্ণ BC হয় তোমালোকে ছবিত চালে হ'ব কাৰণ এইটো 90 ডিগ্ৰী কোণ 90 ডিগ্ৰী কোণৰ অপজিটত থকা কি হয় কৰ্ণ হয় গতিকে কৰ্ণ কি হয় BC হয় BC লিখিলো এতিয়া যদি আমি কৰ্ণ লিখিলো কৰ্ণৰ তলত এই ত্ৰিভুজৰে কৰ্ণ লিখিব লাগিব ABC ত্ৰিভুজৰ কৰ্ণ কি হয় AC আমি AC দিলো ইকুৱেল এতিয়া ইয়াত চোৱা এই ত্ৰিভুজটোৰ এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি লিখিছিলো কৰ্ণ আৰু উন্নতি লিখিছিলো কিন্তু ইয়াত আমি কি লিখিম কৰ্ণ আৰু ভূমি দিম ভূমি চোৱা BCD ত্ৰিভুজৰ এই সৰু ত্ৰিভুজটোৰ ভূমি কি হয় CD হয় গতিকে আমি প্ৰথমতে CD দিম ওপৰত CD দিম তলত কি হ'ব ABC ত্ৰিভুজৰ ভূমি কি হয় হেতু লিখিব লাগিব ভূমি কি হয় BC দিলো এতিয়া আগৰ দৰে আমি ক্ৰছ পূৰণ কৰিম ক্ৰছ পূৰণ কৰা ইয়াত চোৱা BC ইয়াতো BC আছে BC আৰু BC হৈ কি হ'ল BC স্কয়াৰ হ'ল আৰু ইফালে কি আছে AC আৰু CD AC ইনটু CD পূৰণ কৰিলো ইয়াত দিলো 2 নম্বৰ তোমালোকে বুজি পাইছা চাগে এতিয়া ইয়াতে কৰিম তোমালোকে ইয়াৰ তলত কৰিব লাগিব মই ইয়াতে কৰি দিছো এতিয়া 1 আৰু 2 আমি দিছিলো 1 আৰু 2 আমি যোগ কৰিব লাগিব এতিয়া 1 আৰু 2 যোগ কৰিলে কি হ'ব চোৱা 1 নম্বৰ সমীকৰণত প্ৰথমতে আছিল AB স্কয়াৰ আমি ইয়াত দিলো AB স্কয়াৰ প্লাস সমান চিহ্নৰ আগত 2 নম্বৰ সমীকৰণত কি আছে BC স্কয়াৰ ইকুৱেল এতিয়া পিছৰখিনি লিখা 1 নম্বৰ সমীকৰণ থকা AC ইনটু AD প্লাস যেহেতু আমি যোগ কৰি আছো যোগ চিহ্ন দিম 2 নম্বৰ সমীকৰণত চোৱা AC ইনটু CD আমি কি কৰিলো 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ যোগ কৰিলো যোগ কৰাৰ পিছত কি হ'ব চোৱা AB স্কয়াৰ প্লাস BC স্কয়াৰ আছে ইয়াত যি আছে সেইটোৱে লিখিম AB স্কয়াৰ প্লাস BC স্কয়াৰ লিখিলো এতিয়া ইয়াত চোৱা ইয়াত AC আৰু AD আছে
ইয়াত এসি আৰু সিডি আছে অৰ্থাৎ দুয়োফালে এই দুইটাতে এসি বাহু আছে গতিকে আমি এসি ইয়াৰ পৰা কি কৰিব পাৰো কমন আনিম এসি কমন আনিলে ইয়াত কি থাকিব এডি থাকিব মাজত যোগ চিন আছে যোগ দিলো এই দুটাৰ পৰা এসি কমন অনাই আছে কি থাকিল সিডি থাকিল আমি ইয়াত সিডি বুলি দিলো এতিয়া ইয়াত যি আছে সেইটোৱে লিখিম ab স্কয়াৰ প্লাস bc স্কয়াৰ ইকুৱেল ইয়াত এসি আছে আমি এসি দিলো এতিয়া সবিত সোয়া এডি প্লাস সিডি মানে নো কি হয় এডি মানে হল ইয়াৰ পৰা ইয়ালৈকে এডি আৰু সিডি হল ইয়াৰ পৰা ইয়ালৈ অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈ আৰু ইয়াৰ পৰা ইয়ালৈ তারপর আমি কি বুঝিলো এই দুটা যোগ করতে এর পৰা সি লৈকে হয় গতিকে এডি প্লাস সিডি ঠাইতে আমি কি দিব পাৰো এসি দিব পাৰো যেহেতু ইয়াত ব্র্যাকেট হৈ আছে অর্থাৎ পূরণ হৈ আছে গতিকে আমি ইয়াত কি কৰিম পূরণ দিম পূরণ এসি বুলি দিলো এতিয়া এ বি স্কয়াৰ প্লাস বিসি স্কয়াৰ ইকুৱেল এসি আৰু এসি পূরণ কৰিলে কি হ'ব এসি স্কয়াৰ হ'ব গতিকে আমি কি পালো এসি স্কয়াৰ ইকুৱেল এ বি স্কয়াৰ প্লাস বিসি স্কয়াৰ পালো যেহেতু এসি স্কয়াৰ পিছফালে আছে সমান চিহ্নৰ গতিকে আমি যদি আগত দিও তেতিয়া কি হ'ব এসি স্কয়াৰ ইকুৱেল এ বি স্কয়াৰ প্লাস বিসি স্কয়াৰ আমি কি কৰিলো প্ৰুভড আমি প্ৰমাণ কৰিলো আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজা নাই তেতিয়ালে কমেন্ট কৰিবা আমি আকৌ তোমালোকক ভালকৈ বুজাই দিয়াৰ চেষ্টা কৰিম থ্যাংক ইউ